আপোনালোকে চীনলৈ যাব বিচাৰে নেকি? অসমতে এনেকুৱা এটা পথ আছে যিটো পথেৰে নেকি চীনলৈ যাব পাৰি। অসমৰ পৰা চীনলৈ যাব পাৰি। আপুনি বাইক লৈ গাড়ী লৈ চীনলৈ যাব পাৰিব। সেই পথটো ক'ত আছে, কোনে বনাইছিল, কিয় বনাইছিল, সেই পথটোৰ বিষয়ে জনাই আছোঁ বন্ধুসকল। আৰু কিছু সময় গ'লে সেই পথটো পাম। আৰু আহি পালোহি। এইটোৱে সেইটো পথ। কি ধুনীয়া পৰিৱেশ চাওক। আৰু এইফালে মোৰ সন্মুখত এইফালে দেখিছে যে আগৰ ফালে এইফালে হ'ল এখন কয়লাৰ পাহাৰ, এখন বৃহৎ কয়লাৰ পাহাৰ। আৰু এইটোৱে সেইটো পথ, আৰু যিটো পথেৰে নেকি আপুনি বাইক বা গাড়ী লৈ সুন্দৰকৈ অসমৰ লিডু ম্যানমাৰ পাৰ হৈ চীনলৈ যাব পাৰিব। বহুত বেছি দূৰ নহয়, কেইঘণ্টামান গ'লেই আপুনি সেই সীমান্ত পাবগৈ। আৰু চীনৰ কুনমিঙলৈ এই পথটো সংযোগ হৈ আছে। আৰু এই পথটো কোনে বনাইছিল জানেনে? এই পথটো বনাইছিল 1942-43 চনত জোচেফ ৱাৰেন ষ্টিলৱেলে। এই পথটো লিডু থানাৰ পৰা আৰম্ভ হৈছে। আৰু লিডু থানাৰ পৰা আৰম্ভ হৈ এই পথটো জাগুন, অৰুণাচল